বদমাছ নকৰিব কিন্তু মল্লা তাৰি থাকিলে কি হ'ব মাটো বাকি দে কাৰণে হয় যোৱা পৰহি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বাওখুঙুৰি সমষ্টিত এগৰাকী ইছলাম ধৰ্মৰ গুৰুক মৌলানাক তেওঁ আৰণাই পিন্ধোৱাৰ আগতে কৈছিলে বদমাছ নকৰিবি মোল্লা দাড়ি থাকিলে কি হ'ব বিশ্বাস কৰিব নোৱাৰি বৰ গৰিহণাৰ যোগ্য কথা বৰ ধিক্কাৰযোগ্য কথা চাওক আমি ইছলাম ধৰ্মৰ মানুহ আৰু ইছলামে দাড়িক লৈ কি কয় আমাৰ যিগৰাকী মহাপুৰুষ আছিলে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম যি আমাৰ নবী আছিলে হজৰত মুহাম্মদ তেওঁ দাড়ি ৰাখিছিল আৰু যাৰ কাৰণে বিশ্বৰ মুছলমানসকলে দাড়ি ৰাখে আৰু তাক আমি পুণ্য হোৱা বুলি কওঁ তাক আমি সুন্নত বুলি কওঁ আৰু ৰাজনীতি কৰিবলৈ গৈ যি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো বক্তব্য কৰিছে সেয়া ইছলাম ধৰ্মক আঘাত হানিছে সেয়া আমাৰ নবীক অপমান কৰিছে আৰু প্ৰতিজন যি দাড়ি ৰাখে মানুহ সেই দাড়ি ৰখা মানুহবিলাকক তেওঁ অপমান কৰিছে ৰাজনীতিৰ কাৰণে মানুহ ইমান তললৈ নামিব নালাগিছিল চাওক কিছুদিন পূৰ্বে এগৰাকী ব্যক্তিক আমি দেখিবলৈ পাইছো যে যদি তো আপুনি জিতাই আনিব পাৰে তেতিয়াহ'লে আপোনাক আৰণাই পিন্ধাম আৰু যদি হাৰি যায় তেতিয়াহ'লে চেণ্ডেলৰ মালা পিন্ধাম তেওঁ এনেকুৱা লাগিছে তেওঁ কোনোবা দলৰ মুৰব্বী নহয় কোনোবা জোকাৰ টাইপ যেন লাগিছে আৰু যেন কিবা চিনেমাৰ শ্বুটিং কৰি থকা যেন লাগিছে এগৰাকী দলীয় সভাপতি হ'লে তেওঁৰ কথাবোৰ মাৰ্জিত হ'ব লাগিব তেওঁৰ কথাবোৰ ভদ্ৰ হ'ব লাগিব আৰু সকলো মানুহে তেওঁৰ কথাৰ দ্বাৰা অনুপ্ৰাণিত হোৱা লাগিব কোনোবা ধৰ্মক আঘাত দি কাৰোবাক চেণ্ডেলৰ জোতাৰ মালা পিন্ধাই ৰাজনীতি কৰিব অহা বিচৰাটো বৰ দুৰ্ভাগ্যজনক কথা বুলি আমি বিবেচনা কৰিছো এতিয়া কথা হ'ল যে আমাৰ ধৰ্মক লৈ তেওঁ যিটো কথা কৈছে তাৰ বাবে তেওঁ ক্ষমা খুজিব লাগিব ইছলাম ধৰ্মৰ যি দাড়িক যি তুচ্ছতাচ্ছিল্য কৰিছে যি তেওঁ হেয় প্ৰতিপন্ন কৰিছে আমাক আঘাত দিছে আমি দুখ পাইছো তাৰ বাবে তেওঁ ইছলাম ধৰ্মৰ লোকসকলক প্ৰতিজন লোকৰ ওচৰত কিন্তু তেওঁ ক্ষমা খুজিব লাগিব কাৰণ এই অপমান আমি সহ্য কৰিব নোৱাৰো ইছলামে এইবোৰ সহ্য কৰিব নোৱাৰে গতিকে হাগ্ৰামা মহিলাৰ যদি ক্ষমা নোখোজে তেতিয়াহ'লে আমি তেওঁৰ বিৰুদ্ধে আন্দোলন কৰিব লাগিব আৰু এই কথাবোৰ চাওক ৰাজনীতিৰ বাহিৰত থাকি কৈছো কোনোবা বিপিএফৰ মানুহ ভাবিব পাৰে যে নিৰ্বাচন আহিছে কাৰণে তেওঁ বিপিএফৰ বিৰোধ কৰি আছে সেইটো নহয় নিৰ্বাচনৰ পৰা আঁতৰত থাকি এই কথাটো কৈছো যে তেওঁ এই কামটো ভাল কৰা নাই ইছলাম ধৰ্মক তেওঁ আঘাত দিছে তেওঁ যদি ক্ষমা নোখোজে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে আমি আন্দোলন কৰিম চাওক তেওঁ নিজৰ দাড়ি নাই তেওঁ নিজৰ চুলি নাই কাৰণে মানুহক এনেকুৱা অপমান কৰিব নেকি কি বুলি ভাবিছে এইটো তেওঁ নিজে মানে এইবোৰ ভাবি বেলেগক আঘাত দিয়া এইটো আমি ধিক্কাৰ দিছো গৰিহণা দিছো চাওক হাগ্ৰামা মহিলাৰীয়ে চুলিৰ আৰু দাড়িৰ যে কি মূল্য সেইটোতো কি বুজি পাব কাৰণ তেওঁৰ নিজৰে দাড়ি চুলি নাই গতিকে মই এটা পৰামৰ্শ দিব বিচাৰিছো বৰ্তমান আমাৰ আচাৰ্য পংকজ পাঠক ডাঙৰীয়াই 1 কোটি মানুহৰ চুলি আনিম বুলি কৈ আছে যিসকল মানুহ টপা চুলি নাই আৰু চুলিটো হোৱাও আমি দেখিবলৈ পাইছো চুলি গজি আছে বুলি কৈছে গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁৰ ওচৰত গৈ চুলি গজাই আহিব লাগে প্ৰথমতে তাৰ পিছতে তেওঁ বেলেগৰ ধৰ্মত আঘাত দিব লাগে আৰু এই কথাটো অকল হাগ্ৰামাই নহয় যদি প্ৰমোদ বড়ো ডাঙৰীয়াও কয় আমি তাৰ বিৰোধ কৰিম কোনোবাই যদি ভাবিছে আমি ৰাজনীতি কৰিছো এনেকুৱা কথা যদি হিমন্ত বিশ্ব শৰ্মাই কয় বদৰুদ্দিন আজমল ডাঙৰীয়াও কয় আমি কিন্তু বিৰোধ কৰিম কোনেও কাৰো ধৰ্মত আঘাত হানি ৰাজনীতি কৰাটো নহব ইয়াত কৰিবলৈ দিয়া নহব গতিকে মই পুনৰবাৰ কৈছো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপুনি ইছলাম ধৰ্মক অপমান কৰিছে ইছলামৰ নবীক অপমান কৰিছে এই অপমান কিন্তু সহ্য কৰা নহব আপোনাক মুছলমান অঞ্চলৰ পৰা কিন্তু খেদি পঠিওৱা হ'ব গতিকে তাৰ আগতে আপুনি যি কৈছে তাক ক্ষমা বিচাৰক আপুনি ৰাজনীতি কৰক উন্নয়নৰ ৰাজনীতি কৰক শান্তিৰ ৰাজনীতি কৰক মূল্যবোধৰ ৰাজনীতি কৰক কাৰোবাৰ ধৰ্মক আঘাত হানি আপুনি নহয় আৰু কোনোবাই কৰিলেও সেয়া কিন্তু সহ্য কৰা নহব কেতিয়াও মানি লোৱা নহব স্পষ্ট কথা বদমাছ নকৰিব কিন্তু মল্লা তাৰি থাকিলে কি হ'ব মাটো বাকি দে কাৰণে